আপোনালোকে হয়তো দেখিছে যে বহুতো চেলিব্ৰিটিজ আছে বা পলিটিচিয়ানছ আছে যোনে নিজৰ নেম কাৰেক্ট কৰি লৈছে। এতিয়া নেম কাৰেকশ্যন অকল চেলিব্ৰিটিজৰ কাৰণে নহয়। আমি কমন পিপল যেনেকুৱা মোৰ নামটো মই চেঞ্জ কৰি দিছোঁ কাৰণ মোৰ অৰিজিনেল যিটো নাম নেম নিউমাৰলজি হিচাপত সেইটো প্ৰপাৰলি এলাইন নাছিলে। চ' এতিয়া নেম কাৰেকশ্যন কেনেকৈ কৰা যায়, কেনেকৈ হিচাপ কৰা যায় এই ভিডিঅ'টো আজি কমপ্লিট চালে আপোনালোকে বুজি পাব। আপোনালোকৰ স্ক্ৰীনৰ সন্মুখত এখন চাৰ্ট আছে। ABCD ৰেণ্ডমলি লিখা আছে। তাৰ ওপৰত কিছুমান নাম্বাৰ দিয়া আছে। ধৰি লওক মই এক্সাম্পল হিচাপত লৈছোঁ ৰাজকুমাৰ ৰাও, তেখেতৰ নিজৰ নামটো চেঞ্জ কৰিছে। তো ৰাজকুমাৰ ৰাওৰ যিটো ৰাজকুমাৰ নামটো হৈ গ'ল, সেয়া হৈ গ'ল আমাৰ ফাৰ্ষ্ট নাম, FN বুলি ধৰি লৈছোঁ, আৰু ৰাজকুমাৰ ৰাও গোটেই নামটো হৈ গ'ল NN। চ' এই দুটা বস্তু আমি কাৰেক্ট কৰিব লাগিব। যেনেকুৱা ৰাজকুমাৰৰ যদি মই চাৰ্টখনৰ হিচাপত মিলাই চাওঁ, তো ৰাজকুমাৰৰ গোটেই টোটেলটো মানে অকল ফাৰ্ষ্ট নাম FNৰ টোটেলটো আহে 19/1। এতিয়া 19টো কম্পাউণ্ড নাম্বাৰ বুলি কওঁ। বৰ্তমানৰ কাৰণে আপোনালোকে ধৰি লওক যে টোটেল ছিংগল ডিজিটত লৈ আহিব লাগিব। চ' তেখেতৰ ফাৰ্ষ্ট নামটো FNটো আহে 1ত আহে। ক্লিয়াৰ? নেক্সট হৈ গ'ল তেখেতৰ NN মানে ৰাজকুমাৰ ৰাও, গোটেইটো যদি মই টোটেল কৰোঁ তেখেতৰ NN আহে 29/2। বা ছিংগল ডিজিটত যদি মই অকল কওঁ যে তেখেতৰ ছিংগল ডিজিটত আহে 2 হৈ গ'ল। এতিয়া নিউমাৰলজিত এটা ফৰ্মুলা আছে। ফাৰ্ষ্ট ফৰ্মুলা হৈ গ'ল যে আমাৰ FN আৰু NN দুইটাই টোটেল হয়তো 1 নাইবা 3 নাইবা 5 নাইবা 6ত আহিব লাগে। তেখেতৰ FN 1ত আহিছে, তো ফৰ্মুলা ফাৰ্ষ্ট ফৰ্মুলা হিচাপত কাৰেক্ট আছে। ছেকেণ্ড যদি চাওঁ তেখেতৰ NN যদি চাওঁ 2ত আহে। তো 2টো হৈ গ'ল তেখেতৰ ফৰ্মুলা হিচাপত অহা নাই। ফাৰ্ষ্ট ফৰ্মুলা হিচাপত কি আছিলে 1 3 5 নাইবা 6ত আহিব লাগিব। চ' তেখেতৰ যিহেতু 2ত আহিছে, তো 2ত অহাৰ কাৰণে তেখেতৰ ফুল নামটো আমি চেঞ্জ কৰিব লাগিব। কেনেকৈ চেঞ্জ কৰিছে তেখেতে? তেখেতৰ যদি নতুন নামটো চাই আপোনালোকে, তেখেতৰ নতুন নামটোত ৰাজকুমাৰত যদি চাই আপোনালোকে তাত এক্সট্ৰাকৈ এটা M দি দিছে। যেতিয়া এক্সট্ৰাকৈ তেখেতে M এটা ইনক্লুড কৰিছে, এতিয়া তেখেতৰ FNটো হৈ গৈছে 5 আৰু যিটো তেখেতৰ NN হয় টোটেল নামটো সেয়া হৈ গৈছে 6। তো ফৰ্মুলা হিচাপত কি আছিলে 1 3 5 6 আহিব লাগে। তো ফাৰ্ষ্ট আহি গ'ল, ফাৰ্ষ্ট নামটো আহি গ'ল 5 আৰু NNটো আহিছে তেখেতৰ 6ত। যদি কেলকুলেশ্যন আপোনালোকে বুজি পোৱা নাই, ভিডিঅ'টো আকৌ এবাৰ ৰিপিট কৰক, চাৰ্টখন চাওক আৰু তেনেকৈ আপোনালোকে কেলকুলেট কৰি চাওক। ফাৰ্ষ্টতে ৰাজকুমাৰ ৰাওৰ নামটো কেলকুলেট কৰি চাব। তাৰপিছত ছেইম চাৰ্ট ইউজ কৰি আপোনালোকে ফাৰ্ষ্ট নিজৰ নাম, নিজৰ ফাৰ্ষ্ট নেম মানে FN আৰু NN কিমান আহে সেই নামটো আপোনালোকে কেলকুলেট কৰি লওক। কমেণ্টত আপোনালোকে জনাব আপোনালোকৰ FN আৰু NN কিমান আহিছে। ফাৰ্ষ্ট ফৰ্মুলাটোতো কৈ দিলোঁ, এতিয়া ইয়াতে ছেকেণ্ড ফৰ্মুলা এটাও আছে। ছেকেণ্ড ফৰ্মুলা এইটো কয় যে চবৰে কাৰণে কিন্তু 1 3 5 6 নহয়। যেনেকুৱা কাৰোবাৰ যদি মূলাংক আৰু ভাগ্যাংক 8ত আহে, হয়তো আপোনাৰ মূলাংক 8 হ'ব পাৰে নাইবা আপোনাৰ ভাগ্যাংক 8 হ'ব পাৰে। যদি আপোনাৰ মূলাংক নাইবা ভাগ্যাংক 8ত আহে, তেতিয়া আপুনি আপোনাৰ নামটো 1ত আনিব নোৱাৰে। তাৰপিছত কাৰোবাৰ যদি মূলাংক নাইবা ভাগ্যাংক 3 হয়, তেওঁলোকে 6ত নিজৰ নামটো আনিব নোৱাৰে। সেয়া FNও আনিব নোৱাৰে, NNও আনিব নোৱাৰে। কাৰোবাৰ যদি মূলাংক নাইবা ভাগ্যাংক 6 হয়, তেওঁলোকে নিজৰ FN নাইবা NN 3ত আনিব নোৱাৰে। এইটো হৈ গ'ল আমাৰ ছেকেণ্ড ফৰ্মুলা। চ' আপোনালোকে নিজৰ ডেট অফ বাৰ্থ হিচাপত চেক কৰি চাব আপোনালোকৰ মূলাংক কি হয়, ভাগ্যাংক কি হয়। মূলাংক এণ্ড ভাগ্যাংকৰ কেলকুলেশ্যনছ মোৰ এইটো চেনেলতে দিয়া আছে। বহুত আগত ভিডিঅ' এটা বনাইছিলোঁ মই, মূলাংক এণ্ড ভাগ্যাংক কেলকুলেশ্যন কেনেকৈ কৰিব লাগে। লাগিলে মই ডেছক্ৰিপশ্যনতো মই দি দিম, তাত আপোনালোকে চেক কৰি চাব যে আপোনালোকৰ ডেট অফ বাৰ্থ হিচাপত আপোনাৰ মূলাংক আৰু ভাগ্যাংক কি হয়। তো ফাৰ্ষ্ট মূলাংক কেলকুলেট কৰক, ভাগ্যাংক কেলকুলেট কৰক, তাৰপিছত আপোনালোকে নিজৰ FN এণ্ড NN কেলকুলেট কৰি চাওক যে আপোনাৰ FN আৰু NN আপোনাৰ ডেট অফ বাৰ্থৰ লগত এলাইন হৈ আছে নে নাই। যদি এলাইন হোৱা নাই তেতিয়াহ'লে আপোনাৰ নামটো কাৰেক্ট কৰিব লাগিব। কিন্তু ইয়াতেও এটা কণ্ডিশ্যন মই দি দিছোঁ, ডাবল ষ্টাৰ মাৰ্ক দি পিনে কৈ দিছোঁ যে কোনোবা প্ৰফেচনেল নিউমাৰলজিষ্টৰ ওচৰত গৈহে নিজৰ নামটো কাৰেক্ট কৰিব। এনেকুৱা নহয় যে ক'ৰবাত ভিডিঅ' চাই পিনে আপুনি নিজৰ নামটো কাৰেক্ট কৰি লৈছে, এলফাবেট কিবা এড কৰিছে। বহুত কথা আহি পৰে। এলফাবেট এডো কৰিব পাৰি, এলফাবেট আমি মাইনাছো কৰি দিব পাৰোঁ, তাৰপিছত আমি নেমটো কাৰেক্ট কৰিব পাৰোঁ। এতিয়া ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক আৰু অকণমান নেম নিউমাৰলজিত এডভান্স ভাৰ্চন অকণমান শিকাম। কিন্তু তাৰ আগতে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। কমেণ্টত অলৰেডি কৈছোঁ আপোনালোকৰ FN এণ্ড NN কিমান হয় সেয়া জনাব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ সেয়াহে আমাৰ মটিভেশ্যন নেক্সট ভিডিঅ' বনাই পিনে আপলোড কৰাৰ কাৰণে।